পাঁচগৰাকী নৰপিকাশে দলবদ্ধভাৱে দৰ্শন কৰিছে তাক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গৰিহণা দিছোঁ ধিক্কাৰ দিছোঁ আৰু এটা কথা স্পষ্টভাৱে কৈছোঁ যে কোনো পৰ্যায়ে এনেকুৱা ধৰণৰ জঘন্য কাম অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মানি নলয় আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে স্পষ্টভাৱে কৈছোঁ যে অতি সোনকালে এই পাঁচগৰাকী নৰপিকাশক গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেখেতসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ যে তেখেতসকলক ফাঁচী প্ৰদান কৰিব লাগে কোনো কাৰণতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ অসমৰ মানুহে এনেধৰণৰ মহিলাসকলৰ ওপৰত বলবদ্ধ দৰ্শন এই দৰ্শন কোনো পৰ্যায়ে মানি লোৱা নহ'ব আৰু এটা কথা স্পষ্টভাৱে আমি ক'ব খুজিছোঁ যে আৰক্ষীৰ যিটো তদন্ত বা আৰক্ষী তদন্ত যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আমাৰ সন্দেহজনক আমি এটা কথা স্পষ্টভাৱে ক'ব খুজিছোঁ যাতে এই দলবদ্ধ দৰ্শন কাণ্ডৰ লগত জড়িত থকা ব্যক্তিসকল যাতে হাৰি নাযায় তাৰ কাৰণে অসম আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে গৃহ বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আহ্বান জনাইছোঁ